Balcony cloth drying system. আপোনাৰ ফ্লেট বা এপাৰ্টমেণ্ট বিলাকৰ যিবিলাক আমাৰ জেনেৰেলি বেলকনিজ বিলাক আমাৰ সৰু হয় য'ত আমাৰ কাপোৰ শুকোৱাৰ কাৰণে আমি ষ্ট্ৰাগল ফেচ কৰিব লাগে আমাৰ সৰুকে এটা বা দুটা বেলকনি থাকে য'ত আমাৰ একচুৱেলি কাপোৰ শুকোৱা মেলাৰ কাৰণে আমাৰ তেনেকুৱা একো নাথাকে আমি ৰছী টানি পেলাই বা আমি আপোনাৰ ক'ৰবাত বেলকনি যিবিলাক গ্ৰিলবিলাক থাকে তাতে কিবাকৈ কষ্ট নষ্ট কৰি পেলাই আমি আমাৰ কাপোৰবিলাক শুকাওঁ আপোনাক আজি এটা মই স্মাৰ্ট চলিউশ্যন দেখাই আছোঁ যিটো আমি বেলকনিত পুলি বেছ ছিষ্টেম হয় য'ত আমি ষ্টেইনলেছ ষ্টীল ৰডৰ ওপৰত আমি কেনেকুৱাকৈ স্মাৰ্টলি আমি আমাৰ কাপোৰবিলাক শুকাব পাৰোঁ আমি আমাৰ প্ৰজেক্ট এটাত এই মেকানিজমটো ইনষ্টল কৰিছোঁ আহক আপোনালোককো এবাৰ দেখাই দিছোঁ কেনেকুৱাকৈ এইটোৱে কাম কৰে এই ছিষ্টেমটোৰ সহায়ত আমি মাল্টিপল ষ্টেইনলেছ ষ্টীলৰ ৰডছবিলাক আমি চিলিঙত ফিক্স কৰোঁ আৰু তাক আমি ষ্ট্ৰং যি আমাৰ ৰছী আৰু পুলি আছে তাৰ সহায়ত আমি কানেক্ট কৰি পেলাই তলৰ পৰা টানিব পৰা ব্যৱস্থা কৰোঁ যেতিয়া আপুনি কাপোৰ শুকাব লগা হয় তেতিয়াহ'লে চিম্পলি আপুনি ইয়াৰে ৰছীৰ বাকলটো খুলিব আপোনাৰ ওপৰৰ ৰডডাল তললৈ নামি আহিব আৰু আপোনাৰ শুকাবলগীয়া থকা কাপোৰখিনি এই ৰডডালত প্লেচ কৰিব এগেইন আপুনি ৰছীডাল ওপৰলৈ টানিব আৰু কাপোৰখিনি ওপৰলৈ উঠি যাব এইটো চিম্পল হয় স্পেচ ছেভিং হয় আৰু লগতে বহুত কনভিনিয়েণ্ট হয় ইউজ কৰিবৰ কাৰণে যদি আপোনাৰো এনেকুৱা ধৰণৰ ক্লথ ড্ৰাইং ছিষ্টেম আপোনাক লাগে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাৰ লগত যোগাযোগ কৰক তাৰ লগতে যদি আপোনাৰ ইণ্টেৰিয়ৰ ৰিলেটেড যিকোনো ধৰণৰ আপোনাৰ কাম আছে যেনে মডুলাৰ কিটচেন ইনষ্টলেশ্যনৰ ৱাৰ্ড্ৰব ইনষ্টলেশ্যনৰ বা একেবাৰে টাৰ্ণকি ইণ্টেৰিয়ৰ গোটেই আপোনাৰ ফ্লেটটোৰ ইণ্টেৰিয়ৰৰ কামৰ কাৰণে তেতিয়াহ'লে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰটোত আপুনি মোৰ লগত এবাৰ কথা পাতক আমি আপোনাৰ ৰিকুৱাৰমেণ্টছখিনি বুজি পেলাই আপোনাৰ লগত এবাৰ ডিছকাছ কৰিম চ' আপুনি স্ক্ৰীনত দিয়া নাম্বাৰটোত এবাৰ আমাৰ লগত যোগাযোগ কৰক থেংক ইউ